আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কেতিয়াবা একেলগে 18,000 কোটি টকা অসমক উপহাৰ দিয়া হৈছিল নেকি? কেতিয়াবা দিয়া হৈছিল নেকি? কংগ্ৰেছে কেতিয়াবা আমাক ইমান উপহাৰ দিছিল নেকি? আজি আমাক কোনে উপহাৰ দিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আমাক এটা দিনতে 18,000 কোটি টকাৰ উপহাৰ লৈ আহিছে। অকল সেয়ে নহয়, অনাগত দিনত নামৰূপত সাৰ কাৰখানা, জাগিৰোডত টাটা ছেমিকণ্ডাক্টৰ, ধুবুৰীৰ চাপৰত বৃহৎ শক্তি উৎপাদন কেন্দ্ৰকে ধৰি আমাৰ ৰাজ্যত আজি অজস্ৰ আঁচনিৰে অসমখনক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছে। আমি নিশ্চিত যে অহা কিছুদিনৰ ভিতৰতে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ এই ৰাস্তাও আমি 4 লেনযুক্ত ৰাস্তা হিচাপে পাব পাৰিম, সেই বিশ্বাসো মোৰ মাজত আছে। মই পুনৰ এবাৰ আপোনালোকক শুভেচ্ছা জনাইছো আৰু আমি আপোনালোকক কথা দিছো যে অসমৰ বিকাশৰ বাবে, অসমৰ উন্নয়নৰ বাবে আমি প্ৰতিটো ক্ষণ, প্ৰতিটো মুহূৰ্ত আমি আপোনালোকৰ বাবে কাম কৰিম আৰু অসমখনক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম।